নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলেখ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নতুন বছৰত ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে মহা সংকল্প লৈছে নতুন বছৰত প্ৰতিগৰাকী বেদখলকাৰীৰ পৰা চৰকাৰী ভূমি কাঢ়িও নহব চৰকাৰ কঠোৰ হৈছে আৰু কাইলৈ দবকাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু হৈছে প্ৰশাসন মাইক যোগে ঘোষণা কৰিছে বেদখলকাৰী ঘৰ খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু তাৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰী আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভল প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ নতুন বছৰত বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ মহাসংকল্প কাইলৈ পৰাই ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান নৱবৰ্ষ আৰম্ভ হৈছে আজি 1 তাৰিখ কিন্তু কাইলৈ পৰাই বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান 2 জানুৱাৰীত ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান কাইলৈ পৰা ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুৱাই বেদখলকাৰী ঘৰ খালি কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছতে বেদখলকাৰী হাহাকাৰ লাগিছে মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে ঘৰ খালি কৰক নতুন বছৰত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ প্ৰশাসনৰ জাননী পাই হাহাকাৰ লাগিছে বেদখলকাৰীৰ নৱবৰ্ষত ক'ত যাব ক'ত থাকিব চিন্তা লাগিছে নৱবৰ্ষতো শান্তি নাই বেদখলকাৰী অবৈধ মিয়াৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে অবৈধ মিয়াৰ শান্তি নাই আৰু বৰ্তমান সময়ত দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান 5500 বিঘা বনভূমিত চলিব এই উচ্ছেদ অভিযান আৰু প্ৰশাসন কঠোৰ হৈছে সাজু হৈছে প্ৰশাসন দৃশ্যখন দেখুৱাই আছো এনেকৈ মাইক যোগে ঘোষণা কৰিছে পুৱাই বেদখলকাৰী ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে হাহাকাৰ লাগিছে বেদখলকাৰীৰ নৱবৰ্ষৰ প্ৰথম দিনটোতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ ক'ত যাব ক'ত থাকিব চিন্তা কৰিব পৰা নাই বৰ্তমান সময়ত ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে এনেকৈ মাইক যোগে জাননী জাৰি কৰিছে বেদখলকৃত ভূমিসমূহ নিৰ্ধাৰিত সময়সীমা এনেকৈ মাইক যোগে প্ৰতিগৰাকী অবৈধ মিয়াক বা অবৈধ বেদখলকাৰী জাননী জাৰি কৰা হৈছে ঘৰ খালি কৰক ৰূপায়িত কৰা হ'ব আৰু নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই প্ৰশাসন কঠোৰ হৈছে 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছিলে কেইবা লাখ বিঘা ভূমি বেদখল মুক্ত কৰিছিলে আৰু 2026 বৰ্ষৰ আৰম্ভণিৰ পৰাই চৰকাৰে মহাসংকল্প লৈছে কোনো বেদখলকাৰী শান্তিত থাকিবলৈ দিয়া নহব কোনো বেদখলকাৰীয়ে ৰাজ্য চৰকাৰৰ ভূমি অসমীয়াৰ ভূমি ভিজিআৰ পিজিআৰ সংৰক্ষিত বনাঞ্চল কোনো ভূমি দখল কৰিব নোৱাৰিব সকলোকে উচ্ছেদ চলোৱা হ'ব আৰু আজি 1 তাৰিখ আৰু কাইলৈ 2 তাৰিখ কাইলৈ পৰাই ৰাজ্য চৰকাৰৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান নতুন বছৰত ৰাজ্য চৰকাৰে মহাসংকল্প লৈছে কোনো বেদখলকাৰী শান্তিত থাকিবলৈ দিয়া নহব অমিত শাহেও পোনপটীয়াকৈ বটদ্ৰৱা প্ৰকল্পৰ পৰা অবৈধ বেদখলকাৰীক সকিয়নি দিছিলে যে ৰাজ্যত কোনো অবৈধ মিয়া বেদখলকাৰী থাকিব নোৱাৰিব প্ৰতিগৰাকী অবৈধ মিয়াক অসমৰ পৰা খেদি পঠিওৱা হ'ব আৰু বৰ্তমান সময়ত উচ্ছেদৰ কাৰণে সাজু হৈছে প্ৰশাসন পুৱাই হাহাকাৰ লাগিছে বেদখলকাৰীৰ দৃশ্যাংশ দেখুৱাই আছো এনেকৈ বুলডোজাৰ সাজু কৰা হৈছে কাইলৈ পুৱাই উচ্ছেদ চলিব নৱবৰ্ষৰ আৰম্ভণিতে অবৈধ মিয়াৰ হাহাকাৰ লাগিছে বেদখলকাৰীৰ হাহাকাৰ লাগিছে ঘৰে ঘৰে প্ৰশাসনে জৰীপ কৰিছে আৰু সকলোকে ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী অবৈধ মিয়াক লৈ বেদখলকাৰীক লৈ ডাঙৰ খবৰ আহি পৰিছে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহব নতুন বছৰত ৰাজ্য চৰকাৰে মহাসংকল্প লৈছে প্ৰতিগৰাকী বেদখলকাৰীৰ হাতৰ পৰা চৰকাৰী ভূমি ভিজিআৰ পিজিআৰ সংৰক্ষিত বনাঞ্চল সকলো ভূমি বেদখল মুক্ত কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ এটা কথা উল্লেখ কৰিছিলে যে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিয়াক শান্তিত থাকিবলৈ দিয়া নহব আৰু এয়াই দেখিবলৈ পোৱা গৈছে নৱবৰ্ষৰ আৰম্ভণিতেই শান্তি দিয়া নাই উচ্ছেদ চলোৱা হ'ব 2 তাৰিখ কাইলৈ দবকাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু হৈছে প্ৰশাসনে সাজু কৰিছে বুলডোজাৰ
নৱবৰ্ষৰ আৰম্ভণিতে বেদখলকাৰীৰ কাৰণে দুখবৰ আহি পৰিছে 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলোৱা হ'ল কেইবাটাও প্ৰান্তৰ পৰা অবৈধ মিয়া আৰু বেদখলকাৰী খেদি পঠিওৱা হ'ল আৰু 2026 বৰ্ষত ৰাজ্য চৰকাৰে মহাসংকল্প লৈছে প্ৰতিগৰাকী বেদখলকাৰীৰ হাতৰ পৰা চৰকাৰী ভূমি কাঢ়ি অনা হ'ব মুখ্যমন্ত্ৰীয়ে মঞ্চৰ পৰা এটা কথা পোনপটীয়াকৈ কৈছিলে যে প্ৰতি টুকুৰা ভূমি অবৈধ মিয়াৰ পৰা কাঢ়ি অনা হ'ব কোনো অবৈধ মিয়া কোনো বেদখলকাৰী ৰাজ্যত থাকিব নোৱাৰে অসমীয়াৰ অস্তিত্ব ঘূৰাই পাব লাগিব আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰম্ভ কৰিছে উচ্ছেদ অভিযান নৱবৰ্ষত ৰাজ্য চৰকাৰৰ নতুন কাম আৰম্ভ কৰিছে উচ্ছেদৰ কাৰণে সাজু হৈছে প্ৰশাসন মাইক যোগে ঘোষণা কৰিছে এনেকৈ ডবকা পৌৰসভাৰ বাহন লৈ মাইক যোগে জাননী জাৰি কৰিছে আৰু সকলোকে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে কোনো বেদখলকাৰীক ৰেহাই দিয়া নহ'ব সকলোকে উচ্ছেদ চলোৱা হ'ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে সজাগ হ'বলৈ কৈছিলে যে আগন্তুক 2027 চনত হ'বলগীয়া লোকপিয়লত অসমৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায় হ'ব মিয়া সম্প্ৰদায় আৰু নৱবৰ্ষৰ প্ৰাক্ষণতেই এই কথা সদৰি কৰিবলৈ দুখিত অনুভৱ কৰিছোঁ কিয়নো অসমীয়াৰ অস্তিত্ব বৰ্তমান সময়ৰ সংকটত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প হাতত লৈছে অসমীয়া কলা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প হাতত লৈছে কিন্তু নৱবৰ্ষত এটা কথা জনাবলৈ দুখিত অনুভৱ হৈছে যে অসমীয়াৰ অস্তিত্ব বৰ্তমান সময়ত সংকটত ৰাজ্য চৰকাৰেও এই কথা পোনপটীয়াকৈ কৈ আছে আৰু তাৰ কাৰণে উচ্ছেদ চলোৱা হৈছে আৰু নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে মহাসংকল্প লৈছে কোনো বেদখলকাৰী শান্তিত থাকিবলৈ দিয়া নহ'ব ৰাজ্যৰ পৰিৱেশ ৰাজ্যৰ সংস্কৃতি যিসকলে অনিষ্ট কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব মানি লোৱা নহ'ব আৰু এনেকৈ মাইক যোগে জাননী জাৰি কৰা হৈছে বেদখলকাৰীক শেষ সকিয়নি দিছে গ্ৰহণ নকৰিব সেয়েহে চৰকাৰৰ জাননীৰ প্ৰতি সহযোগিতা জনাই বেদখলকাৰীসকলৰ যমুনা মৌদাংগাৰ বনাঞ্চল ভূমি কালি কৰি দিবলৈ পুনৰ বাবে দক্ষিণ নগাঁৱৰ বন প্ৰাধিকাৰী বিষয়া পূজাই তৰফৰ পৰা নিৰ্দেশ দিয়া হ'ল ধন্যবাদ আৰু এনেকৈয়ে মাইক যোগে প্ৰশাসনে জাননী জাৰি কৰিছে হাহাকাৰ লাগিছে বেদখলকাৰী কাইলৈ পুৱাই ডবকাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনে কেইবাখনো বুলডোজাৰ সাজু কৰিছে আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব কোনো ক্ষেত্ৰত যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে চৰকাৰ কঠোৰ হ'ব প্ৰশাসন কঠোৰ হ'ব আৰু নতুন বছৰত উচ্ছেদ চলাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ শ আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব ডবকাৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ গিজগিজনি গাড়ীয়ে আৰক্ষী আহিছে সমান্তৰালকৈ বুলডোজাৰ সাজু কৰা হৈছে পুৱাই ঘৰ ভাঙি দিয়া হ'ব বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হ'ব খোৱা পাতি নেৰোতেই বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হ'ব নৱবৰ্ষত সকলোৰে ঘৰ ভাঙি দিয়া হ'ব যিসকলে চৰকাৰী ভূমি দখল কৰি আছিলে ৰাজ্য চৰকাৰে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নকৰে ৰাজ্য চৰকাৰ অত্যন্ত কঠোৰ হৈছে অবৈধ মিয়াৰ বিৰুদ্ধে আৰু বেদখলকাৰীৰ বিৰুদ্ধে বছৰ ধৰি ৰাজ্যৰ ভূমি দখল কৰি আহিছিলে সত্ৰৰ ভূমি দখল কৰি আহিছিলে আৰু বৰ্তমান সময়ত ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰতিগৰাকী অসমীয়াক সজাগ হ'বলৈ ৰাজ্য চৰকাৰে আহ্বান কৰিছে যে যদি এতিয়াই সজাগ নহওঁ তেন্তে আগন্তুক দিনত অসমৰ আটাইতকৈ সৰ্ববৃহৎ সম্প্ৰদায় হ'ব মিয়া সম্প্ৰদায় আৰু তাক লৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে জম্মু কাশ্মীৰৰ পিছত অসমত আটাইতকৈ সৰ্বাধিক হাৰত বৃদ্ধি পাইছে মুছলমানৰ হাৰ 40% বৃদ্ধি পালে বৰ্তমান সময়ত এনেকৈ ৰাজ্য চৰকাৰে স্পষ্টকৈ সকিয়নি প্ৰদান কৰিছে অসমৰ জনগঠনি ব্যাপক হাৰত সলনি হৈছে নৱবৰ্ষত এইসমূহ কথা আলোচনা কৰিব লাগিব বিৰোধীয়ে সমালোচনা কৰি থাকে যে উচ্ছেদ কৰিব নালাগে মিয়া প্ৰীতি দেখুৱাই থাকে কিন্তু এটা কথা আপোনালোকে প্ৰত্যক্ষ কৰিব লাগিব বা সকলোৱে এটা কথা প্ৰত্যক্ষ কৰিছে যে জম্মু কাশ্মীৰৰ পিছত অসম হৈছে আটাইতকৈ বা সৰ্বাধিক হাৰত বৃদ্ধি হোৱা মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্য এই অসমৰ কাৰণে আটাইতকৈ বেয়া খবৰ সংকটৰ সময় মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰিছিলে যে বৰ্তমান সময়ত অসম কৰিডৰ হিচাপে থিয় দিছে অৰ্থাৎ বাংলাদেশৰ প্ৰতিগৰাকী নাগৰিক বা বাংলাদেশী অসমেদি প্ৰৱেশ কৰে অসমত বৰ্তমান সময়ত তেওঁলোক
ধন্যবাদ। সোমাই আৰু অসমৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইলৈ যায় আৰু অসম বৰ্তমান কৰিডৰলৈ ৰূপান্তৰ হৈছে, তাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। যমুনা উপত্যকা আঞ্চলিক বন কাৰ্যালয় আৰু এনেকৈ কাইলৈ উচ্ছেদ চলোৱা হ'ব। 2 তাৰিখ কাইলৈ প্ৰশাসনে উচ্ছেদ চলাব। পুৱাই শোৱা পাতি নেৰোঁতেই বেদখলকাৰীৰ ঘৰ ভাঙি দিয়া হ'ব। বেদখলকাৰীক শেষ সকিয়নি প্ৰদান কৰিছে, কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। যমুনা উপত্যকা আঞ্চলিক বন কাৰ্যালয় অধীনস্থ যমুনা মৌদংগা খৰ্কিত বনাঞ্চল ভূমি বেদখল কৰি থকা প্ৰত্যেকজন ব্যক্তিক জনোৱা যায় যেন মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 18/10/2025 তাৰিখৰ আদেশে মৰ্মে অসমৰ বন বিভাগ খৰ্কিত বনাঞ্চল পৰা বেদখল আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে। সেই মৰ্মে যমুনা মৌদংগা খৰ্কিত বনাঞ্চল ভূমিৰ পৰা অবৈধ বেদখল আঁতৰাবলৈ বনভূমি পুনৰুদ্ধাৰৰ বাবে দক্ষিণ নগাঁও বন সংগঠন তথা হোজাই জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে।